আসসালামু আলাইকুম। আপোনালোকক দেখুৱাই আছো এয়া চৌকাটো আপোনাৰ সবেই দৰকাৰ, সবেই ইউজ কৰিব লাগে। তে আপোনালোকে সকলোৱে মানে এই বস্তুটো ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, যিমান কৰিব ইমান মানুহে চাব, কিয়নো সকলোৰে দৰকাৰ এইটো। আপোনাৰ প্ৰত্যেক ঘৰে ঘৰে এই চৌকাটো আছে। তে কি কৰে আপোনাৰ কেমেৰামেনক মই কৈছোঁ এইটো দেখুৱাই দিবৰ কাৰণে, এই চুইচটো আপোনাৰ কেতিয়াবা স্ক্ৰীনটো খুলি পেলাই পৰি যায়। তে পৰাৰ কাৰণে কি কৰে মানে মানুহে আপোনাৰ মেকানিকৰ তাত লৈ আহে। এইটো লৈ নাহি পেলাই আপোনালোকে নিজে লগাব পাৰিব। এইটো আপোনাৰ এনেকে লুটিয়াই দিব, লুটিয়াই দি পেলাই এই স্প্ৰিংটো আপোনাৰ যদি হেৰাই গৈছে তে মেকানিকৰ পৰা নি পেলাই আপুনি এই বস্তুটো এনেকে দিলে, দি পেলাই আপোনাক মই কেমেৰামেনক কৈছোঁ ধুনীয়াকৈ দেখুৱাই দিবৰ কাৰণে, এই বস্তুটো এনেকে সোমাই দিব এইফালেদি সোমাই দি পেলাই যিটো নটটো লাগিব ওপৰৰ ফালে, এই ঠেটটো ডাঙৰ ঠেটটো যে ওপৰ ফালে দিব, দি পেলাই আপোনাৰ এইফালে এই ভিতৰৰ ফালে এইখিনিত আপোনাৰ নটটো ধুনীয়াকৈ ইয়াতে সোমাই দিলে, সোমাই দি পেলাই আপোনাৰ স্ক্ৰু ড্ৰাইভাৰ সৈতে টাইট কৰি দিলে, বা টেষ্টাৰ আছে যদি আপোনাৰ টেষ্টাৰ দি পেলাই টাইট কৰি দিলে, ধুনীয়াকৈ টাইট কৰি দিলে। স্ক্ৰু ড্ৰাইভাৰ ডাঙৰটো ল'লে কি হ'ল দিগদাৰ হৈ যায় আপোনাৰ, সেইকাৰণে টেষ্টাৰটো ল'ব। টেষ্টাৰটো লৈ পেলাই এই নটটো ধুনীয়াকৈ এনেকৈ লগাই দিলে, এইটো চাওক এইটো হৈ গ'ল। এইটো হৈ গ'ল, আপোনাৰ চুইচটো লগাই দিলে, চুইচটো লগাই দিলে এয়া হৈ গ'ল। এইখিনি কাম আপোনালোকে ঘৰতে নিজেই কৰিব পাৰে। ধৰি লওক আপোনাৰ স্প্ৰিংটো হেৰাই গ'ল বা বিচাৰি পোৱা নাই, আপুনি মেকানিকৰ পৰা নি পেলাই ধুনীয়াকৈ আপুনি লগাই দিলে হৈ গ'ল চৌকাখন। এয়া এইফালৰটো আপোনাৰ ঠিকেই আছে, এইটো চুইচটো আপোনাৰ এয়া খুলি আছিল যদি লগাই দিলে হৈ গ'ল। এইখিনি আপোনাৰ কাম প্ৰত্যেক ঘৰতে আপোনাৰ দৰকাৰ। যিমান আপোনাৰ হেৰিটো চৌকাটো চাফা তাফা কৰি ৰাখিব, ইমান ময়লা কম হ'ব। আপোনাৰ এসপ্তাহ বা একমাহ পিছত আপোনাৰ ধুনীয়াকৈ চাফা তাফা কৰি ৰাখিব। আৰু এই চুইচবোৰ আপোনাৰ চাব যেতিয়া জাম হৈ যায় তেতিয়া আপোনাৰ এইটো মেকানিকত আনি পেলাই চাফা কৰি পেলাই ঠিক কৰি ল'ব পাৰে, বা নিজেই আপুনি চাফা কৰিব পাৰে।